বছৰৰ পহিলা দিনটোতে বৰহমপুৰ সমষ্টিৰ কামপুৰত প্ৰীতিভোজ খাই নিৰ্বাচনী ৰণডংকা বজালে কংগ্ৰেছৰ সুৰেশ বৰাই। উল্লেখ্য যে বছৰৰ পহিলা দিনটোতে বৰহমপুৰ সমষ্টিৰ কামপুৰত প্ৰীতিভোজ খাই নিৰ্বাচনী ৰণডংকা বজোৱাৰ কথা নিজেই প্ৰকাশ কৰিলে কংগ্ৰেছৰ সুৰেশ বৰাই। প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰহমপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তক 2021 পৰাজিত কৰিবৰ বাবে ব্লু প্ৰিণ্ট ৰচনা কৰিছে কংগ্ৰেছ দলে। বিগত 2016 নিৰ্বাচনত মাথোন 5,000তকৈ কম ভোটত পৰাজিত হোৱা প্ৰদেশ কংগ্ৰেছৰ সম্পাদক সুৰেশ বৰাই মহন্তক হৰুৱাই সমষ্টিটো নিজৰ দখললৈ আনিবলৈ ব্যাপক প্ৰচাৰ কাৰ্য আৰম্ভ কৰিছে। এই উদ্দেশ্য আগত ৰাখি আজি কামপুৰ নগৰ মণ্ডলে নতুন বছৰৰ আৰম্ভণি দিনটোতে আয়োজন কৰে এক প্ৰীতিভোজৰ। প্ৰীতিভোজত বৰহমপুৰ সমষ্টিৰ কংগ্ৰেছ কৰ্মীসকল উপস্থিত থাকে। প্ৰীতিভোজতে কেইবাগৰাকী জ্যেষ্ঠ কংগ্ৰেছ কৰ্মীক সম্বৰ্ধনা জনায় প্ৰদেশ কংগ্ৰেছৰ সম্পাদকজনে। কামপুৰৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, খবৰ 24x7। আপোনালোকৰ মাধ্যমেদি অসমৰ সমূহ ৰাইজলৈ ইংৰাজী নতুন বছৰৰ লগাৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আগন্তুক আমাৰ যি ভোগালী আৰু মাঘ বিহু আহিছে তাৰো আগতীয়াকৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি ইয়াতে বৰহমপুৰ সমষ্টিৰ অন্তৰ্গত কামপুৰ নগৰ মণ্ডল কংগ্ৰেছ যিখন আছে, মাত্ৰ এটা আমাৰ অঞ্চল আৰু আঞ্চলিকৰ কৰ্মকৰ্তাসকল একত্ৰিত হ'লোঁ। আমাৰ স্থানীয় যি নগৰ কমিটি আছে তেওঁলোকে ক'লে যে আজি বছৰৰ প্ৰথম দিনটোতে ইংৰাজী নতুন বছৰৰ প্ৰথম দিনটোতে আমি একত্ৰিত হওঁ, গতিকে ইয়াতে একত্ৰিত হ'লোঁ। এটা প্ৰীতিভোজ হিচাপে আমি খালোঁ। খাই পেলাই আমি সংকল্প লৈছোঁ আৰু যে আহি থকা দিনত আমি ৰাইজৰ মাজত যিমানখিনি পাৰোঁ আমি ৰাইজৰ মাজত যাম আৰু আমাৰ ইয়াতে এটা চেঞ্জ লাগে। বিশেষকৈ আপোনালোকেও দেখিছে, আপোনালোক সংবাদ মাধ্যমৰ মানুহ যদিও আপোনালোক বৰহমপুৰৰ ভোটাৰ, বৰহমপুৰ সমষ্টিৰ একজন ভোটাৰ। আজি আপোনালোক শিক্ষিত নোহোৱা বুলি ক'ব লাগিব বা শিক্ষিত হৈ আজি আপোনালোকে এই মানে পন্থা বা আপোনালোকে এই কাৰ্যটো লৈছে, এইটো এটা বাৰু সন্মানীয় কামেই, ঠিকেই আছে। কিন্তু আজি ঘৰে ঘৰে চাওক আমাৰ শিক্ষিত নিবনুৱাই ভৰি পৰিছে। তুলনামূলকভাৱে চৰকাৰৰ ফালৰ পৰা অন্য ঠাইত অলপ হ'লেও কিবা এটা পাৰ্চেণ্টেজত মানে আজি 5টা বছৰত কিবা এটা হৈছে, কিন্তু আমাৰ ইয়াতে মোটামুটি নীল বুলি ক'লে ভুল নহ'ব। গতিকে আমাৰ বিধায়কজনৰ নিষ্ক্ৰিয়তাৰ কাৰণেই হৈছে, বৰহমপুৰৰ বিধায়কজনৰ নিষ্ক্ৰিয়তাৰ কাৰণে হৈছে। গতিকে আমি ইয়াত চেঞ্জ বিচাৰিছোঁ আৰু তাৰ কাৰণে মই আজি ধাৰাবাহিকভাৱে ৰাইজৰ মাজত কাম কৰি আছোঁ, আপোনালোকে দেখিছে। গতিকে আমি ভাবিছোঁ এইবাৰ ৰাইজেও আমাক সমৰ্থন কৰিব, সহযোগিতা কৰিব, আমাৰ ভাল হ'ব আৰু মহন্ত ডাঙৰীয়া বিদায় হ'ব। আমি তেনেকৈ ভাবোঁ। আগন্তুক যি বিধানসভা নিৰ্বাচন আহি আছে, আজি আপোনালোকৰ প্ৰীতিভোজৰ জৰিয়তে এইটো এটা নিৰ্বাচনী সঁচা অৰ্থত ক'বলৈ গ'লে আজি ৰণদংগাই বজাইছোঁ আৰু মানে কামপুৰ নগৰ কমিটিৰ পৰাই ৰণদংগা বজাইছোঁ। গতিকে কামপুৰ এক ঐতিহাসিক ঠাই অসমৰ ভিতৰত, আপোনালোকে জানে, য'ত ককাদেউতা নাতি হাতীৰ শ্বুটিং হৈছিলে বা আজি এটা কামপুৰৰ এটা ঐতিহ্য আছে অসমৰ ভিতৰত, নগাঁও বুলি নহয় অসমত আছে। এই কামপুৰৰ পৰাই আজি ৰণদংগা বজাইছোঁ যে মানে 21ৰ বিধানসভাত ইয়াৰ পৰা পৰিৱৰ্তন হ'ব আৰু মহন্ত ডাঙৰীয়া বিদায় হ'ব আৰু আমাৰ মানে কংগ্ৰেছৰ জয় হ'ব। সেইটো আমি মানে আশা কৰিছোঁ, বিচাৰিছোঁ।